এইকেইদিন ঘৰতে বহি বহি বিৰাট বৰিং হৈ আছিলোঁ গোটেইকেইটাই, আৰু ৰিয়ানৰ যিহেতু গা ভাল নাছিলে, কিবা কিবি দেখা দি আছিলে, চ' এনেকুৱা বৰিং হৈ আছিলোঁ ঘৰত বহি বহি, একদম মনবোৰ ভাল লগা নাছিলে। সেইকাৰণে আজি তিনিওটাই ওলাই আহিলোঁ, অকণমান এফালে আহি ফুৰি আহিলে মনবোৰ ভাল লাগিব বুলি ওলাই আহিলোঁ। আৰু সেইদিনাখন যে আনিছিলোঁ কাপোৰখিনি বঞ্জিতাই পিন্ধি আহিছে চিলাই পিনে, কেনেকুৱা ধুনীয়া লাগিছে নহয়নে বঞ্জিতাক। আৰু ৰিয়ানে চাওকচোন ৰাস্তাত আহোঁতে কি কি যে কৰি আহিছে, এয়াই আমাৰ সৰু সৰু সুখবোৰ। সেইকাৰণে মোবাইলতে ৰাখি থলোঁ, মনতে ভাবি থাকোঁ তিনিওটাই এনেকৈ ঘূৰিম ফুৰিম এনজয় কৰিম, কিন্তু জীৱনটোতচোন সেইখিনি সময় নাহে। তথাপিও যিকণ সময় পাওঁ সেইকণতে অকণমান চান্স এটা মাৰি এনেকৈ অকণমান ওলাই আহিবলৈ চেষ্টা কৰোঁ। চ' ঘৰৰ পৰা ওলাই আহিলোঁ, কিন্তু ক'লে যাম ক'লে নেযাম কৈ চিধা আহি সোমাই দিলোঁহি আমি জি পি ৰিজৰ্ট, মানে গল্ডেন পাগোডা ইক' ৰিজৰ্টত। সোণালী মন্দিৰটোৰ ওচৰতে আছে, গল্ডেন পাগোডাটোৰ বেক চাইডে যিহেতু এই ৰিজৰ্টখন আছে, হয়তো বহুতেই জানে বহুতেই চিনি পায়। এই ৰিজৰ্টখন বহুত ফেমাছ হয় আৰু বহুতে ইয়াতে আহে। আমাৰ জুবিন দাহঁতে অসমৰ পৰা আহিলে ইয়াতে আহে, ইয়াতে খাই, ইয়াতে থাকে এই ৰিজৰ্টখনত প্ৰায়। আৰু এই ৰিজৰ্টখনৰ লগতে মন্দিৰটোতে আমাৰ মিছন চাইনাৰ গান এটা শ্বুটিং হৈছিলে, দিন জ্বলে ৰাতি জ্বলে, সেই গানটোত। আৰু ইয়াতে কেৱল জুবিন দা বুলিয়ে নহয়, অসমৰ পৰা বহুতো অভিনেতা অভিনেত্ৰী লগতে ভাল ভাল মানুহ আহিলে ইয়াতে থাকে তেখেতলোকে। ইয়াতে থাকি ভাল পায়, এটা নেচাৰেল পৰিৱেশ আছে, লগতে ৰেষ্টুৰেণ্টটো খুব ধুনীয়া নেচাৰেল জেগাত আছে। চ' যদি মাইণ্ড ফ্ৰেছ কৰিব লগা হয়, এই জেগাবোৰ আমাৰ কাৰণে পাৰফেক্ট হয়, সেইকাৰণে আমিও ইয়াতে আহিলোঁ। আৰু এই কাপোৰযোৰ দেখুৱাই দিছোঁ, সেইদিনা যে আমি আনিছিলোঁ, খুলি দেখুৱাইছিলোঁ যে আপোনালোকক বঞ্জিতাই দেখুৱাইছিলে। চ' কাপোৰযোৰ কিমান ধুনীয়া লাগিছে চাওকচোন পিন্ধিলে। আৰু আমাৰ বঞ্জিতাই বিশেষকৈ একো লগোৱা নাই টোপা, খালি মেখেলাখন চাদৰখন চিলাই পিন্ধোঁতে ইমান ধুনীয়া লাগিছে। আৰু যদি আপোনালোকে বিচাৰে, এই হোৱাটছআপৰ নম্বৰটোত স্ক্ৰীণত যে আহি আছে, হোৱাটছআপৰ নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব, ডেলিভাৰী হৈ যাব, চিন্তা কৰিব নালাগে। আৰু বহুত বেছি কম দামতে আপোনালোকে পাই যাব মেখেলা চাদৰযোৰ, এবাৰ কণ্টেক্ট কৰি চালে গম পাব। আৰু আমাৰ যিহেতু ভোক লাগিলে, খানা পিনা আমাৰ কাৰণে আমি অৰ্ডাৰ কৰি দিলোঁ, আৰু ইয়াতে খুব ধুনীয়াকৈ গোটেইখিনি আমাৰ কাৰণে আনিয়ে দিলে অলৰেডি খাবৰ কাৰণে। আৰু এয়া মাছৰ জোল, এফালে চিকেন কি বুলি কয় পাহৰিলোঁ মই, সেইটো অৰ্ডাৰ দিছিলোঁ, সেইটো আনি দিলে। আৰু বহুত কিবা কিবি ভেজিটেৰিয়ান, লগতে এখন স্পেচিয়েল বেংগলী থালি হয়, আমি যিখন খালোঁ, বহুত মজা লাগিলে খাই। আৰু টেষ্টটো বহুত মজা হয় ইয়াৰে, খুব ধুনীয়াকৈ বনায় এই ৰেষ্টুৰেণ্টখনত। আৰু চাওকচোন কি ধুনীয়া এটা নেচাৰেল পৰিৱেশৰ মাজত আছে আচলতে সঁচাকৈ, সেইকাৰণে খুব বেছি ভাল। আৰু সিফালে কটেজবোৰ আছে ধুনীয়াকৈ চাৰিওফালে, আৰু সেইফালে যে জিলিকি আছে সেইটোৱে হৈছে সোণালী মন্দিৰ, মানে গল্ডেন পাগোডা, আৰু সকলোৱে হয়তো চিনি পাইছেই মন্দিৰটো। আৰু আমি ফেমিলিয়ে বহুত এনজয় কৰিলোঁ এই ৰেষ্টুৰেণ্টখনত, লগতে নেচাৰেল এটা পৰিৱেশৰ মাজত। সঁচাকৈ ইয়ালৈ আহি মানে আমাৰ মনবোৰ বহুত বেছি ভাল লাগি গ'ল, লগতে ৰিয়ানে ইটো সিটো কৰি আছে ন, তো তাৰ লগতে ইফালে সিফালে কৰোঁতে আমাৰো মনবোৰ একদম খোলা মোলা হৈ গৈছে এতিয়া। আৰু তাতে অকণমান সৰুকৈ শ্বুটো এটা আছিলে, আমি শ্বুটটোও কৰিলোঁ। মই পিছে বৰ বিশেষ এনেকৈ নাজানো, তথাপিও কেতিয়াবা মাজে পৰে কৰিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ যাবলৈ হ'ল এতিয়া, শ্বুটো শেষ হ'ল আমাৰ। তুমি কি ল'লা ককা ক'লা অজয়? দিয়া আহিছোঁ, মজা লাগিল, আকৌ লগ পাম দিয়া। দেখিছা আমাৰ ৰিয়ান এইবিলাক।